আমি অকল 22 তাৰিখৰ কাৰ্যসূচী অকল আমাৰ হিয়া আমঠুৰ কাৰণে আমি পিছুৱাই দিছিলোঁ 26 তাৰিখৰ প্ৰগ্ৰেম যিকোনো মুহূৰ্তত আৰু যিকোনো যেনেকুৱা কাৰ্যপন্থা হ'ব লাগে আমি সেনেকুৱা কাৰ্যপন্থা কৰি 26 তাৰিখৰ প্ৰগ্ৰেম আমি সক্ৰিয় কৰিমেই আৰু মটক জনগোষ্ঠীৰ ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছে 26 তাৰিখৰ কাৰণ নিজেতো নিজৰ তেজৰ কথা এটা জনজাতিকৰণৰ কথা এটা জাতিৰ কথা এই জাতিৰ কথা কেতিয়াও আপোচ নকৰোঁ সেই আপোচ কৰাৰ বিনিময়ত আমাক গোটেই মটক ৰাইজে সহায় দিছে মটক জনগোষ্ঠীৰ ৰাইজে সহায় দিছে আমি কেতিয়াও জনজাতিকৰণৰ নামত কেতিয়াও আপোচবিহীন আমি আপোচ মীমাংসা কৰিব নোৱাৰোৱে আমাৰ শেষ পৰ্যায় জনজাতিকৰণ বছ পোনপ্ৰথমে আপোনালোকৰ মাধ্যমেদি আমাৰ প্ৰয়াত যি তেখেত বিয়োগ হ'ল অকাল মৃত্যু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ তেখেতৰ আপোনালোকৰ চেনেলৰ জৰিয়তে ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনে গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু চবতকৈ উল্লেখনীয় কথা যে আমি বিগত 22 তাৰিখে আমাৰ এই জোৰ সমদল কাৰ্যসূচীটো আমাৰ ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত লোৱা হৈছিলে কাৰণ আমাৰ হাৰ্টথ্ৰবজন আমাৰ মাজৰ পৰা অকাল বিয়োগত আমি চবৰে তেখেতলোকক শ্ৰদ্ধাঞ্জলি হিচাপে গ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচীটো আমি 26 তাৰিখলৈ পিছুৱাই দিবলগীয়া হৈছে কিন্তু আজিহে গম পালো যে চৰকাৰৰ পৰা আমাৰ এটা হেঁচা প্ৰয়োগ আহিছে আমাক যে আলোচনাৰ নামত আকৌ আলোচনা কৰিবলৈ মাতিছে সেয়া ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলন বা ডিব্ৰুগড় জিলা বা গোটেই অসমৰ মটক ৰাইজে কেতিয়াও মানি নলয় আৰু আমাক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰে তেতিয়ালৈকে মটক জনগোষ্ঠীৰ ৰাইজ কেতিয়াও ক্ষান্ত নাথাকে আলোচনাত মাতিলে আপোনালোকে যাবনে আমি ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে এইটো কেতিয়াও গ্ৰহণ নকৰে আমাক জনজাতিকৰণৰ বিকল্প একো নাই জনজাতিকৰণ দিয়ক আমাক কথা দিয়ক আমি গৈ পিছদিনাখনে আমি আলোচনাত বহিম জনজাতিকৰণৰ বিকল্প মটক যুৱ ছাত্ৰ সন্মিলনে কেতিয়াও মানি নলয় ধন্যবাদ আমি 22 তাৰিখে যি আমাৰ জোৰ সমদল আমাৰ কাৰ্যসূচী আমি মটক জনগোষ্ঠী আমি লৈছিলোঁ ডিকমৰ পৰা আপোনাৰ লাহোৰলৈকে কিন্তু হঠাতে আমাৰ মৰমৰ আমঠু আমাৰ জুবিন দা হঠাতে অকাল বিয়োগত তেওঁৰ মৃত্যু হৈছিল সেই মৃত্যু হৈ আমি অশ্ৰু শ্ৰদ্ধাঞ্জলি আমাক তেওঁ নিৰ্মালীৰে আমি তেখেতক 4 দিনলৈকে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি আকৌ আমাৰ নিজৰ কাৰ্যসূচী আমি হাতত লৈছোঁ 26 তাৰিখে জুবিন দাই কৈ যোৱা কথা জাতিৰ লগত কোনোদিনা কম্প্ৰমাইজ নাই আৰু যেতিয়ালৈকে আমাক মটক জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে আমাৰ মটক জনগোষ্ঠীৰ ৰাইজ ক্ষান্ত নাথাকে আৰু ৰাস্তাত আন্দোলনত আমাৰ সদায় অব্যাহত থাকিব আৰু জুবিন দাই কৈ যোৱা কথাখিনিয়ে আমি সদায় ৰাখিবৰ কাৰণে চেষ্টা কৰিম জুবিন দাই কৈছিলে জাতিৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰিব আৰু গতিকে আমি কম্প্ৰমাইজ নকৰোঁ মটক জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে কিন্তু মটক ৰাইজৰ এই ৰাস্তাত আন্দোলন অব্যাহত থাকিব আলোচনা আকৌ পুনৰ আপোনালোকক মাতিছে আলোচনা বহু আলোচনা হ'ল এইবাৰ পুনৰ হয় আমি এতিয়া গম পাইছো আমাক আলোচনালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিমন্ত্ৰণ জনাইছে কিন্তু সেই নিমন্ত্ৰণ আমি ৰক্ষা কৰিব নোৱাৰিম কাৰণ এইকাৰণে কৰিব নোৱাৰিম আমি বহুতবাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছিলোঁ তেখেতৰ এই আলোচনাত কিন্তু আমাৰ যেতিয়ালৈকে জনজাতিকৰণ আমাক দিম বুলি নকয় যেতিয়ালৈকে আমাক চুক্তিবদ্ধ নকৰে জনগোষ্ঠীৰ লগত তেতিয়ালৈকে কিন্তু আমি আলোচনাত নবহৰোঁ একদম স্পষ্ট কথা আমি এই লাহোৰৰ ডিব্ৰুগড়ৰ পৰা আমি জনাই দিছোঁ তেখেতক